মন্দিৰত গৈ আছো যেটো মন্দিৰ কি হিন্দু মুছলিম মানে ভাই ভাই হেতু মন্দিৰত প্ৰাৰ্থনা নকৰে নহয় এই মন্দিৰত মানে মনোকামনা কেতিয়াও পূৰা নহয় আৰু পূজাটো মানে আধৰুৱা হৈ যায় তো মনোকামনা মাঙিবলৈ আহে আৰু তেওঁলোকৰ মনোকামনা যদি পূৰ্ণ হয় নহয় মানে কাপোৰৰ ঘূৰাই ইয়াতে দি যাব লাগে সেইটো ইয়াৰ মানে এটা ব্যতিক্ৰম মানে নিয়ম হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মুন পুপুলি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমি গৈ আছোঁ আজি বিশেষ মন্দিৰ এটালৈ তো এয়া আমাৰ ভণ্টি এয়া সৰবু তুমি ৰেডি নে এয়া আমাৰ একদম কৈ দিয়া কি ভাত পাতি ৰেডি তো ফ্ৰেণ্ডছ আজি আমি এনেকুৱা এটা মন্দিৰত গৈ আছোঁ যিটো মন্দিৰ কি হিন্দু মুছলিম মানে ভাই ভাই সেইটো মন্দিৰত আৰু মন্দিৰটোত যাক পূজা কৰা হয় আমি হিন্দুসকলে মন্দিৰটোক মানে ৰামদেৱ বুলি মানো আৰু মুছলিমসকলে ৰাম চাহাব বুলি মানে তো কিনো ধৰণৰ মন্দিৰটো আমাৰ হিন্দু মুছলিম ভাই ভাই কেনেকুৱা ধৰণৰ মন্দিৰটোত আমি গৈ থাকোঁ ব'লা ফাইনেলি গাইজ এতিয়া যোৰহাট টাউন আহি পালোঁ আৰু 20 মিনিটমান আছে আৰু মেইন জেগা পাবলৈ তো লগালগ যোৰহাট টাউনখন চাওঁ হেলমেট মানে আছে দুটা আৰু আমি মানুহ হ'লো চাৰিটা বহুত ট্ৰেফিক মানে MVA য'তে ত'তে ৰখি আছে কাৰণে আমি এই অৱস্থা খোজকাঢ়ি থাকিব লগা হৈছে মানে কৈ দিয়া কেনেকুৱা লাগিছে ইমানটো খোজকাঢ়ি ভাল লাগিছে জেগা পাওঁতে মানে এতিয়া দেৰিয়ে হৈ যাব যিটো আশা লৈ আহিছিলোঁ সেইটো আশা আজি পূৰ্ণ হ'ব যেন পাইছোঁ তো ফাইনেলি গাইজ এতিয়া আমি এটা আচৰিত মানে শক্তিৰ এটা মন্দিৰ পাবহি হৈছে আপোনালোকে চাব পাৰিব আচৰিত শক্তিৰ মন্দিৰ এই বুলিয়ে কৈছোঁ মানে বহুতে বহুত প্ৰমাণ পাইছে ইয়াত মানে ল'ৰা ছোৱালী নোহোৱা মানুহ ল'ৰা ছোৱালী হয় বুলি কৈছে যিজন মানুহে মন্দিৰটো বনাইছে তেওঁৰে ল'ৰা ছোৱালী নাছিল আৰু তেওঁ এই মন্দিৰত মানে ৰাজস্থানত পূজা কৰিবলৈ গৈয়ে ল'ৰা ছোৱালী জন্ম হ'ল তো ফ্ৰেণ্ডছ ফাইনেলি পাওঁ অৱস্থা একদম বুকু মানে বহুত ধপধপাই আছে তো ফাইনেল লুকটো চাই লওক গাইজ মন্দিৰ পাই গ'লোঁ তো ফাইনেল লুকটো চাই লওক চেনেল খুলি
বেছিভাগ মন্দিৰৰে এজন পণ্ডিতজীয়ে মোক ধুনীয়াকৈ কথাবিলাক বুজাই দিব, তো এওঁৰ লগত আমি কথাবিলাক বুজি লওঁ ব'লক। দাদা প্লিজ। ये रामदेव बाबा हैं विष्णु अवतार। हाँ इनका मेन धाम रुड़ीचा है। हाँ ये राजस्थान के देवता हैं और विष्णु अवतार हैं तो हम सब लोगों के देवता हाँ हैं। और ये जो दो बगल में है ना मूर्तियाँ, हाँ एक इनकी बहन है लाचा बाई और दूसरी सुगना बाई, हाँ हाँ और एक उनके भांजे हैं, हाँ और इस साइड हरजी भाटी और ये डाली बाई है। डाली बाई ना, डाली बाई का कहानी थोड़ा सा बता दीजिए। ये मुँह बोली बहन है उनकी। हाँ हाँ बहन है लेकिन मुँह बोली बहन। इनको बाबा रामदेव जी को दाल में पाया है। हाँ, और इस मंदिर का स्थापत कौन सा? ये 1 साल हो गया। एक साल हो गया। इस मंदिर को बनाने में कितना साल लगा? 14 साल। 14 साल। धन्यवाद। তো ফ্ৰেণ্ডছ এই ডালি বাই হে মানে ৰামদেৱ যি যোনজন ভক্ত আছিল নহয়, বিষ্ণু অৱতাৰ বুলি কৈছে, তেওঁৰ মানে ভনীয়েক হয়। এওঁক ডালত পাইছিল কাৰণে মানে এওঁৰ নাম ডাল বাই ৰাখিছে। ৰামদেৱ বাবাক পূজা কৰাৰ পাছত মানে এই ডালি বাইক পূজা কৰিব লাগে, তেতিয়াহে মানে আপোনাৰ পূজাটো সম্পূৰ্ণ হ'ব। যদি ডালি বাইক পূজা নকৰে নহয়, আপোনাৰ পূজাটো মানে সম্পূৰ্ণ নহ'ব। বহুত ৰহস্য আছে। যেতিয়া এইটো মন্দিৰৰ প্ৰথম খুঁটা পুতিছিল নহয়, খুঁটা পুতোতে বোলে 5 ফুট তলত ভগৱানৰ ভাতৰ টোপোলা পাইছে। চাওকচোন কি আচৰিত কথা। আৰু মানে যেতিয়া বনাই থকা হৈছিল মন্দিৰটো বনাই থকা টাইমত বোলে মিস্ত্ৰীকেইটাই নুডেলছ খাই দিছিলে নে কিবা তেল দিয়া বস্তু খাই দিছিল, গোটেই লাইটবিলাক জ্বলি গৈছিলে। চাওক কি আচৰিত কথা একেবাৰে। ইয়াতে বিষ্ণু আৰু লক্ষী অনন্ত শয্যাত আছে আৰু ৰামদেৱে তেওঁলোকক মানে প্ৰণাম জনাইছে। তো সেইটো দৃশ্য আমি চাবলৈ যাওঁ ব'লক। এয়া হাতী ধুনীয়াকৈ একদম থৈ দিছে। কি ধুনীয়া গান বাজি আছে ন, এনেকুৱা জেগাত আহিলে ঘৰলৈ যাবলৈ মনে নাযায়। আৰু এয়া চাওক অনন্ত শয্যাত বহি আছে আমাৰ বিষ্ণু। এয়া এখেত ৰামদেৱ। ভালদৰে এটা আজি মানে আমাক বৰষুণে এৰা নিদিয়ে, আকৌ কিনকিনা বৰষুণ এইবিলাক দেখিছেনে? ভাল লাগিছে বৰষুণত, কিবা মনটো বৰষুণৰ বতৰত তিতি একদম পবিত্ৰ কৰি আমাক একদম মন্দিৰ দৰ্শন কৰিবলৈ লৈ গৈছে। এই মন্দিৰভাগ মিণ্টু মোৰ ডাঙৰীয়াই বনাইছে। তেওঁ মানে বহুত দিন ল'ৰা ছোৱালী হোৱা নাছিল বাবে তেওঁ ৰাজস্থানত বহুত দূৰ খোজকাঢ়ি ৰামদেৱ বাবাক মানে শুদ্ধ মনেৰে পূজা কৰিবলৈ তেওঁ গৈছিল। আৰু তেওঁ মনোকামনা পূৰ্ণ কৰিলে এই ৰামদেৱ বাবাই তেওঁৰ পত্নীৰ গৰ্ভত মানে সন্তান দিলে। আৰু তেওঁ ভাবিলে যে মোক ইমান এটা ডাঙৰ উপহাৰ দিছে ৰামদেৱ বাবাক পূজা কৰাৰ বাবে, তো আমি যোৰহাটবাসীৰ কাৰণেতো মই কিয় এটা ধৰ্ম প্ৰতিষ্ঠা স্থাপন নকৰোঁ, সকলোৱে আহক, সকলোৰে মনোকামনা পূৰ্ণ কৰিবৰ বাবে তেওঁ এই মন্দিৰভাগ স্থাপন কৰিলে। আৰু ইয়াতে ভক্তগণৰ বহুত ভিৰ হয়। দেওবাৰ দিনটোততো বহুত ভিৰ, গোটেই দিনটোৱে খোলা থাকে দেওবাৰ দিনটোত। এনেই মানে 12টা বজাৰ পৰা 3টা বজালৈকে বন্ধ থাকে। তো ফ্ৰেণ্ডছ বহুত ধুনীয়া মন্দিৰ। প্ৰত্যেকখন ৱালৰে এটা ৰহস্য আছে। প্ৰত্যেকখন ৱালৰে যিকেইটা অংকন কৰি থোৱা আছে দৃশ্য বহুত মানে ৰহস্যজনক, কৃষ্ণৰ লীলা বহুত ভাল লাগে। তো ফ্ৰেণ্ডছ ভালদৰে চাই লওক। অৱতাৰটো পূৰা ৱালবিলাকত আঁকি থোৱা আছে। কি কি অৱতাৰ দেখাব পাৰোঁ তো চাই ল'ব লওক। এয়া কৃষ্ণই যে বস্ত্ৰহৰণ কৰিছিল যে এই গোপিনীসকলৰ, এইটো দৃশ্য ইয়াতে অঁকা হৈছে। আৰু এইবিলাক হনুমানজী আছে ইয়াতে। আৰু এয়া কৃষ্ণই যে গোৱৰ্ধন পৰ্বত যে যেতিয়া বৰষুণ আহিছিল তেতিয়া দাঙিছিল, সেই দৃশ্য ইয়াতে অংকন কৰা হৈছে। কি ধুনীয়া ধুনীয়া দৃশ্য। আৰু ওপৰৰ ভাগটো মই বুজাই দিব বিচাৰিম, মানে ৰামদেৱ যি যোনজন আছিল নহয়, তেওঁৰ মানে গোটেই জীৱনশৈলীৰ ওপৰত আঁকি দিয়া হৈছে। আৰু তেওঁ 5টা মহান কাম কৰিছিল, মানে অসুৰক বধ কৰাই হওক, ভিক্ষাৰীক দান কৰাই হওক, মানে আৰু তেওঁ সকলো ধৰ্মই ভাই বুলি কৈছিল আৰু সকলো মানুহ এক বুলি জনাই দিছে। তো ফ্ৰেণ্ডছ কি কিনো ওপৰত আছে আমি চাওঁ আহক। মানে হিন্দু, মুছলিম, শিখ,
খ্ৰীষ্টান চব ভাই ভাই বুলি তেওঁ কয় আৰু কাৰো প্ৰতি ভেদভাৱ নাৰাখে, সেইকাৰণে মানে এজন ৰামদেৱক মানে মহান বুলি কোৱা হয়। তো ফ্ৰেণ্ডছ, ওপৰত তেওঁ জীৱনশৈলীটো চাই লওক। তো ফ্ৰেণ্ডছ, মোৰ লগতে আপোনালোকৰ যোনে এইটো ভিডিঅ' চাই আছে সকলোৰে মনোকামনা পূৰ্ণ কৰি দিব ৰামদেৱ বাবাই। মনত যোনে যি ভাবিছে আৰু পূৰ্ণ হ'ব, নিশ্চয় হ'ব। আৰু এবাৰ ইয়ালৈ আহিব, চাব আপোনালোকৰ কিবা যদি মনৰ কামনা আছে তে নিশ্চয় পূৰ্ণ কৰি দিব ৰামদেৱ বাবাই। এজন ভক্তক যেতিয়া ইমান ধুনীয়াকৈ পূৰ্ণ কৰি দিছে আৰু তেওঁ পূৰ্ণ কৰি দিয়াৰ বাবে তেওঁ ইমান ডাঙৰ এটা মন্দিৰ বনাব পাৰিছে, তো সকলোৰে মনোকামনা পূৰ্ণ কৰি দিব ৰামদেৱ বাবাই। বহুত চমৎকাৰ আছে ৰামদেৱ বাবা, বহুতে প্ৰমাণ পাইছে। আপোনালোকে এবাৰ ইয়াত আহক, বহুত ধুনীয়া মন্দিৰ। মই এটা ড্ৰোন শ্বট ল'ব পৰা নাই কাৰণ মোৰ ড্ৰোন নাই। ড্ৰোন শ্বট যদি দেখুৱাহেঁতেন আপোনালোকে বহুত ধুনীয়া, ওপৰৰ ভাগটোতো আৰু লাইটিং একদম। অৱস্থা বেয়া, আকৌ বৰষুণ। মোৰ কিন্তু ভালে লাগিছে বৰষুণ দিয়া বাবে, মই বৰষুণ বহুত ভাল পাওঁ। সঁচাকৈ বৰষুণ দিছে যেন লগাই নাই। সঁচাকৈ আমি পবিত্ৰ হৈ গ'লো এতিয়া। তো ফ্ৰেণ্ডছ, যেতিয়া বহুত দেৰি হৈ গ'ল, মানে বৰষুণ দিয়াৰ বাবে বহুত দেৰি ৰ'ব লগা হ'ল। এতিয়া আৰু ঘৰমুৱা হওঁ ব'লক। জয় ৰামদেৱ বাবা। ৰামদেৱ বাবাই যে মোক আপোনালোকৰ সকলোৰে মনোকামনা পূৰ্ণ কৰে, তাকে মোৰ আশা। সকলোৰে ইয়াৰ পৰা যোনে যোনে ভিডিঅ' চাই আছে, ৰামদেৱ বাবা কি জয় হওক বুলি এবাৰ কৈ দিয়ক। ভনীয়েক আৰু ককায়েকৰ মৰম দেখিছে? ভনীয়েক আৰু ককায়েকৰ মৰম এইবিলাক। আকৌ চাই দিয়া এইফালে, আই লাভ ব্ৰ'। আৰু ফ্ৰেণ্ডছ, ইয়াত যোনে যোনে মনোকামনা মাঙিবলৈ আহে আৰু তেওঁলোকৰ মনোকামনা যদি পূৰ্ণ হয় নহয়, মানে কাপোৰৰ ঘূৰাই ইয়াতে দি যাব লাগে। সেইটো ইয়াৰ মানে এটা ব্যতিক্ৰম মানে নিয়ম। যাবলৈ ইচ্ছাই নাযায় জানেনে ঘৰত এনেকুৱা জেগাত আহিলে। মোৰ ঘৰত সদায় ৰাতিপুৱা গধূলি সদায় আহি আৰু এনেকৈ কৈ থৈ গ'লোহেঁতেন। তো ফ্ৰেণ্ডছ, এতিয়া ভাত চাত খাই মেলি শুবলৈ লৈছোঁ। মানে বহুত ভাগৰো লাগিছে, বৰষুণত একদম মাথাটো মোৰ পূৰা বিষাইছে। যদি মোৰ ভিডিঅ'টো ভাল পাইছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ। তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাই।